নমস্কাৰ বন্ধুসকল, আজি এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল 5 ছেপ্টেম্বৰ। মই গৈ আছোঁ আজি কলেজত শিক্ষক দিৱস পালন কৰিবলৈ। ফাইনেলি আহি গ'লোঁ মই কলেজত, দেখিছোঁ নহয়। আৰু এতিয়া মই খোজকাঢ়ি গৈ আছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালে। মানে মই ছায়েঞ্চ ব্লকত পঢ়োঁ। খোজকাঢ়ি গৈ আছোঁ, বাইকখন অলপ দূৰত থৈ গৈ আছোঁ। আমাৰ কলেজৰ পৰিৱেশখন চাওক না, কিমান ধুনীয়া। এই তাত আছে আমাৰ ছায়েঞ্চ ব্লকখন, চাওক কিমান ধুনীয়া। এতিয়া ছায়েঞ্চ ব্লকৰ সন্মুখত আহি গ'লোঁ। এতিয়া মই মোৰ ডিপাৰ্টমেণ্টৰ ফালে যাম। আৰু মোৰ ডিপাৰ্টমেণ্টৰ হ'ল ফাৰ্ষ্ট ফ্ল'ৰত। এতিয়া মই খটখটি বগাই ফাৰ্ষ্ট ফ্ল'ৰত গৈ আছোঁ। ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে আমাৰ। ডিপাৰ্টমেণ্টত সোমাই থাকোঁ, ডেক'ৰেশ্যন হোৱা নাই। এতিয়া মই ডেক'ৰেশ্যন কৰিম। হেপী টিচাৰ্ছ ডে লগালোঁ। আজি আমাৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। এইটো দিনটোত মানে সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন। আৰু তেখেত এজন আছিলে দাৰ্শনিক, চিন্তাবিদ আৰু শিক্ষাবিদ এজন, আৰু ভাৰতীয় দ্বিতীয় ৰাষ্ট্ৰপতি আছিলে। আৰু এই দিনটো আমি 5 ছেপ্টেম্বৰ দিনা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰোঁ। ফাইনেলি ডেক'ৰেশ্যন কৰি শেষ কৰিলোঁ। কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবচোন ডেক'ৰেশ্যন। ছাৰ আৰু মেমে চাকি বন্তি জ্বলাই কাৰ্যসূচী আৰম্ভ কৰিলে। ছাৰ আৰু মেমক মই দুটা উপহাৰ দিলোঁ। ছাৰক দিলোঁ এটা পেন আৰু মেমক দি আছোঁ এটা পেন। আমি সকলোৱে মিলি আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টত এখন ঘড়ী দিলোঁ উপহাৰ। এতিয়া ছাৰ আৰু মেমে কেক কাটিব। কেক কটাৰ পাছত আমাৰ প্ৰগ্ৰামখন শেষ। থেংক ইউ চবকে। মই কাটি দিছোঁ, চবেই লৈ লৈ ইয়াৰ পৰা এইজন আছা কেই পিচ বনাব লাগে? 25 পিচ কোনে কৰিব? কৰা 25 পিচ কৰি দিয়া। সৰুকে কৰা।